অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছো, যাতে আমি এই যুৱ মহোৎসৱৰ লগতে মিচিং সমাজৰ খাদ্য, মিচিং সমাজৰ সাজ পোছাক আৰু মিচিং সমাজৰ কলা কৃষ্টি আমি বহল ভিত্তিত আৰু আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। হৰ্ণবিল ফেষ্টিভেলে নাগালেণ্ডত যেনেকে এক প্ৰাণৰ স্পন্দন গঢ়ি তোলে, সেই ধৰণে মিচিং যুৱ মহোৎসৱে এই কাৰেং চাপৰিৰ লগতে সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলবিলাকক এক নতুন ৰূপলৈ লৈ যাব পাৰে। মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ কৰিম যে দেশৰ বিভিন্ন অঞ্চলত প্ৰচলিত যুৱ মহোৎসৱসমূহৰ সফলতাক অধ্যয়ন কৰি আৰু আমাৰ যিটো মূল আৰু মৌলিকতাক ৰক্ষা কৰি আমি এই যুৱ মহোৎসৱক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব। অহাবাৰ মিচিং যুৱ মহোৎসৱে 10টা বছৰত ভৰি দিব। মই বিশ্বাস কৰো যে লাহে লাহে এই কাৰেং চাপৰি অঞ্চলটোত যুৱ মহোৎসৱৰ লগত খাপ খোৱাকৈ আমি ইয়াক নিৰ্মাণ কৰিব লাগিব। প্ৰতিখন গাঁৱৰ প্ৰতিনিধি আহি ইয়াত যাতে থাকিব পাৰে, ইয়াতেই যাতে বিভিন্ন মঞ্চ তৈয়াৰ কৰি বিভিন্ন অনুষ্ঠান সমান্তৰালভাৱে ৰাইজক দেখুৱাব পাৰে, সেই ধৰণৰ এক নতুন আধুনিক চিন্তাও আমি কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰৰ পৰা যিমান সহযোগিতাৰ প্ৰয়োজন হ'ব আমি সিমান সহযোগিতা আগবঢ়োৱাৰ আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰো যে মিচিং লোকসকলৰ যি লোককৃষ্টি, লোককলা আৰু আমাৰ যি জীৱন্ত ঐতিহ্য আছে তাক আমি যেতিয়াই বহল সমাজৰ বুকুলৈ আগবঢ়াই লৈ যাম, সি আমাৰ সমগ্ৰ অসমখনকে জগত সভাত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব। মই আজিৰ এই দিনটোত পুনৰ এবাৰ TMPK নেতৃত্বক ধন্যবাদ জনাইছো। আৰু আজিৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা আটাইকে মই পুনৰ এবাৰ অভিনন্দন জনাইছো। ইয়াত আহিয়ে আমি ডক্টৰ ভূপেন হাজৰিকাৰ সুন্দৰ গীত মিচিং আৰু অসমীয়াত একেটা লয়, একেটা সুৰ, একেটা মাদকতাত যি সুন্দৰভাৱে আমি দেখিবলৈ পালো, তাক দেখি মোৰ ৰাতিটো নাযাও লাগিছে যে ৰাতি মই ইয়াতো আহি অনুষ্ঠান চোৱাৰ বাবে চেষ্টা কৰো। এইবাৰ মই নোৱাৰিম, কিন্তু আজিয়ে মই ভুৱন পেগুক কৈ থৈ গৈছো যে যেতিয়া 10ম যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব, এদিন সম্পূৰ্ণ নিশা মই ইয়াতে থাকি এই যুৱ মহোৎসৱ অনুভৱ কৰিম। সেই কথা মোক যাতে মাতিব নাপাহৰে, তাৰ বাবে মই আজিয়েই ভুৱন পেগু, ৰণোজ পেগু, আমাৰ TMPK নেতৃবৰ্গক আজিয়ে মই অনুৰোধ কৰিছো। লগতে এই মিচিং যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছো, যাতে আমি ইয়াক এক নতুন ৰূপলৈ লৈ যাব পাৰো। পুনৰ এবাৰ মই TMPK নেতৃবৰ্গক ধন্যবাদ জনাই আৰু সমগ্ৰ মিচিং সমাজখনক আজিৰ এই সুন্দৰ দিনটোত পুনৰ এবাৰ অভিনন্দন আৰু মোৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।